নীতি আদৰ্শৰ প্ৰতি উন্নয়নৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰধান বৰুৱা ডাঙৰীয়াৰ উপস্থিতিত আজি আমি এই জনসভা আমি সকলোৱে সমবেত হৈছোঁ। অহা 19 তাৰিখৰ দিনাখন সমগ্ৰ ভাৰতবৰ্ষতে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতৃত্ব তথা মিত্ৰ দলৰ প্ৰাৰ্থী হিচাপে আমি প্ৰধান বৰুৱা ডাঙৰীয়াক ৰাষ্ট্ৰীয় নেতৃত্বই পুনৰবাৰ তেখেতক দ্বিতীয়বাৰৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। এই নিমিত্তে আজি আপোনালোকৰ ওচৰত তেখেতক আশীৰ্বাদ দিয়াৰ নিমিত্তে আপোনালোক সকলোৱে আজি সমবেত হৈছে। আমি আশা ৰাখিছোঁ আপোনালোকৰ শক্তিশালী অংশগ্ৰহণে তৃতীয়বাৰৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ নিমিত্তে যে আমাৰ সমগ্ৰ লখিমপুৰবাসীৰ লগতে সমগ্ৰ ঢকুৱাখানাবাসীয়ে যে আমাৰ প্ৰাৰ্থীগৰাকীক সৰ্বাধিক ভোটত বিজয় হৈ বাস্তৱ কৰিব বুলি আজি এই অনুষ্ঠানৰ জৰিয়তে আমি অনুমান কৰিবলৈ সক্ষম হৈছোঁ। গতিকে আইসকল, আমাৰ এই সমবেত ৰাইজ, আপোনালোক সকলোৱে জানে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত ভাৰতবৰ্ষৰ দায়িত্ব লোৱাৰ পিছতেই আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ দৃশ্যপট বিশ্ববাসীৰ আগত কি ধৰণে আজি ভাৰতবৰ্ষক প্ৰতিষ্ঠা কৰাৰ নিমিত্তে আমাৰ ভাৰতবৰ্ষত যাতায়াত, শিক্ষা, স্বাস্থ্য খণ্ডত যি ধৰণে অভূতপূৰ্ব পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে এয়া আপোনালোকে সকলোৱে জানে। আমাৰ বানে বৰষা লখিমপুৰ, ধেমাজি, মাজুলী 2014 চনৰ আগত কি ধৰণৰ এটা পৰিৱেশ আছিলে, আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বগীবিল দলং কম সময়ৰ ভিতৰতে নিৰ্মাণ কৰি সম্পূৰ্ণ কৰি উলিয়াই আজি উত্তৰৰ দক্ষিণ পাৰৰ যোগাযোগ ব্যৱস্থাৰ কি ঐতিহাসিক পৰিৱৰ্তন আনিলে এই কথা আপোনালোকে সকলোৱে অনুভৱ কৰিছে। আজি ধেমাজিত মেডিকেল কলেজ নিৰ্মাণ কৰি থকা হৈছে, ইঞ্জিনিয়াৰিং কলেজ নিৰ্মাণ কৰি থকা হৈছে, গোগামুখত অল ইণ্ডিয়া এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট প্ৰতিষ্ঠা কৰিছে আৰু আজি লখিমপুৰত মেডিকেল কলেজ প্ৰতিষ্ঠা কৰিছে। আমি বিহপুৰীয়াত আজি মাধৱদেৱ বিশ্ববিদ্যালয়, মাজুলীত আজি সাংস্কৃতিক বিশ্ববিদ্যালয়, মাজুলীৰ পৰা যোৰহাটলৈ যোৱা ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ কৰি থকা হৈছে, গুণাগুটিৰ ওপৰত দলং নিৰ্মাণ কৰা হৈছে, চেলেক গুণাগুটিৰ ওপৰত আজি দলং নিৰ্মাণ কৰি থকা হৈছে। কোনে ভাবিছিলে যে এই বানে বৰষা লখিমপুৰ, ধেমাজি, মাজুলীলৈ ইমান সম্ভাৱনাৰ যে দুৱাৰ মুকলি হ'ব, আজি এই সকলোখিনি সম্ভৱ হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বাবে। আৰু আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমগ্ৰ ভাৰতবাসীক অস্বস্থ প্ৰদান কৰিছে। 2047 চনত ভাৰতবৰ্ষৰ স্বাধীনতা হোৱা 100 বছৰ সম্পূৰ্ণ হ'ব আৰু এই 100 বছৰ সম্পূৰ্ণ হোৱাৰ আগতে প্ৰত্যেকগৰাকী ভাৰতীয় দুৰ্বল বা অৰ্থাৎ আৰ্থিকভাৱে যিসকলক সহায়ৰ প্ৰয়োজন আছে তেখেতলোকক বিভিন্ন আঁচনিৰ জৰিয়তে স্বনিৰ্ভৰশীল কৰাৰ বাবে ইতিমধ্যে তেখেতে আশ্বাস প্ৰদান কৰা হৈছে। হয়, আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা সকলো আমাৰ অসমত সম্পূৰ্ণকৈ কৰি দিব পৰা নাই, কিন্তু ইতিমধ্যে যোৱা ফেব্ৰুৱাৰী মাহত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ বাজেটত 2 কোটি ঘৰ অনুমোদনৰ জৰিয়তে অসমত যিসকল পৰিয়ালে ঘৰ পাবলৈ বাকী আছে তেখেতলোকক নিৰ্বাচনৰ পিছতে ঘৰ দি সমাপ্ত কৰাৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু তাৰ লগতে আপোনালোকে সকলোৱে জানে আমাৰ ৰেচন কাৰ্ড সকলো পৰিয়ালৰ বাবে ৰেচন কাৰ্ডৰ ব্যৱস্থা আৰু ৰেচন কাৰ্ডৰ লগত 5 লাখ টকা আয়ুষ্মান কাৰ্ডৰ সম্পূৰ্ণ আৰু বিশেষকৈ আমাৰ 5 লাখ টকা বিনামূলীয়া স্বাস্থ্য চিকিৎসা সেৱাৰ বাবে আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। লগতে এইবাৰ অসম চৰকাৰে হৈছে প্ৰত্যেকগৰাকী আমাৰ ৰেচন কাৰ্ডধাৰী পৰিয়ালক 1,000 অৰুণোদয় দিয়াৰ বাবেও এইবাৰ চৰকাৰে সংকল্প লৈছে। লগত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জীৱন বীমা আঁচনিৰ জৰিয়তে আমাৰ সকলোকে সামৰি লোৱাৰ বাবেও এইবাৰ নতুন এখন আঁচনি দিয়াৰ বাবে এইবাৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু লগতে আপোনালোকে সকলোৱে জানে নিযুত মইনা আঁচনিৰ জৰিয়তে যিসকল পৰিয়ালত ছাত্ৰী মেট্ৰিক পৰীক্ষা দিব তেখেতলোকক 10,000 টকা আৰু যিসকল আমাৰ হায়াৰ ছেকেণ্ডেৰী দিব তেখেতলোকক 12,000 টকা আৰু যিসকলে BA উত্তীৰ্ণ হৈ MA এডমিশ্যন ল'ব তেখেতলোকক 25,000 দিয়াৰ বাবেও এই অসম চৰকাৰৰ বাজেটত এইবাৰ ধন নিৰ্ধাৰণ কৰিছে। গতিকে এনেধৰণে সকলো
নাগৰিককে যাতে সামৰি আৰ্থিকভাৱে যাতে স্বনিৰ্ভৰশীল হ'ব পাৰি তাৰ বাবে ইতিমধ্যে মোদী ডাঙৰীয়াই সকলো ভাৰতবাসীক আশ্বাস প্ৰদান কৰিছে আৰু আমি নিৰ্বাচনৰ পিছত পৰ্যায়ক্ৰমে এই আঁচনিসমূহ যিসকল পৰিয়াল বাদ পৰি আছে তেখেতলোকক সকলোকে সন্নিৱিষ্ট কৰাৰ বাবে মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গতিকে আপোনালোক সকলোকে মই আহ্বান জনাইছোঁ, এই নিৰ্বাচনটো আমাৰ কাৰণে এটা সুযোগ। 5 বছৰৰ মূৰত এনেধৰণে সুযোগ আহে। আমি ঢকুৱাখানাবাসী ৰাইজে আমাৰ ইয়াত বহুতো অন্তৰ্গাঁথনি কৰিবলগীয়া আছে, ৰাস্তা ঘাট, দলং, স্বাস্থ্য, শিক্ষা বিভিন্ন ক্ষেত্ৰত আমাৰ আৰু কৰিবলগীয়া বহুতখিনি আছে। গতিকে এইখিনি যাতে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বা ভৱিষ্যত প্ৰজন্মৰ এখন সুন্দৰ ঢকুৱাখানা নিৰ্মাণৰ বাবে আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য, যাতে আমি এই যুগৰ ব্যক্তিসকলে ঢকুৱাখানা নিৰ্মাণৰ একো এটা অংশীদাৰী হয় উঠি অহা প্ৰজন্মক যাতে এখন সুন্দৰ ঢকুৱাখানা আমি দিব পাৰোঁ, আগশাৰীৰ এখন ঢকুৱাখানা দিব পাৰোঁ, তাৰ বাবে আমি সকলোৱে কাম কৰিব লাগিব।